Hello everyone, welcome to the channel. Aji ami pohim NCERT solution eta part. Already class 11 NCERT kitab khonar chapter wise solution video moi tumalok YouTube di ahiso. Aji tare next chapter to mane ami aji redox reaction jonto chapter hoy ei chapter to ami NCERT sob solution mo korai nidu aromhoni je koi diso ha. So NCERT কিছুমান বাসা কোৱেশ্চন কিছুমান মই তোমালোকক কৰাই দিম যিবিলাক টপিক মই আমাৰ পেইড ক্লাছত পঢ়াইছো গতিকে পেইড ক্লাছত যিবিলাক টপিক মই থিওৰি হিচাপে পঢ়ালো সেই টপিক বিলাকৰ ওপৰত কোৱেশ্চন আনসাৰ প্ৰেক্টিস কৰিব লাগিব পৰীক্ষাত হেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব গতিকে আজি ভিডিওটোত আমি হেনেকুৱা ধৰণৰ প্ৰশ্নবিলাক ডিসকাস কৰিম আৰু প্ৰশ্নখিনি কৰোতে স্পিডত হ'ব পাৰে গতিকে আমি অলৰেডি থিওৰি ক্লাছত পঢ়িছোৱে গতিকে তোমালোকে কোৱেশ্চনখিনি প্ৰেক্টিস কৰিব চেষ্টা কৰিবা প্ৰথম আছে অক্সিডেশন নাম্বাৰ উলিয়াব লাগে অক্সিডেশন নাম্বাৰ উলিয়াবলৈ তোমালোকে জানাই ক্লাছত মই বাৰে বাৰে পঢ়াই দিছো হলো মই তোমালোকক দেখাই দিম একবাৰ কেনেকৈ উলিয়াব লাগে জনে জানা কিন্তু ভিডিওটো চলি থাকোতে নিজে কৰি গৈ থাকিবা গতিকে অক্সিডেশন নাম্বাৰ উলিয়াব লাগে এটা এটাকে যদি মই উলিয়াও প্ৰথমটো আছে NaH2PO4 ফসফৰাছৰ কাৰণে উলিয়াব লাগে তো আমি কেনেকৈ উলিয়াও NaH2PO4 ঠিক আছে এতিয়া আমি চাম ইয়াত সোডিয়ামৰ কাৰণে কি +1 হাইড্ৰোজেনৰ কাৰণে ইয়াত কিমান ধৰিম আমি অলৰেডি ক্লাছত কৈছো যে হাইড্ৰোজেন এনেকৈ থাকিলে আমি প্লাস ধৰো +1 ফসফৰাছৰ কাৰণে X ধৰিলো অক্সিজেনৰ কাৰণে -2 হল এটা এই গুটেই কেইটাৰ যোগফল কিমান হ'ব টোটাল প্লাস কৰিলে 0 হ'ব লাগে কাৰণ গুটেটো নিউট্ৰেল কম্পাউণ্ড হয় গতিকে আমি গুটেই কেইটা প্লাস কৰো প্লাস কেনেকৈ কৰিম সোডিয়াম এটা আছে গতিকে 1 আহিব এটা সোডিয়ামৰ কাৰণে +1 হাইড্ৰোজেন এটাৰ কাৰণে +1 আৰু দুটা হাইড্ৰোজেন আছে গতিকে কিমান হ'ব +2 আহিব ফসফৰাছ এটাই আছে +X অক্সিজেন -2 আছে চাৰিটা অক্সিজেন আছে এটা অক্সিজেনৰ কাৰণে যদি -2 হয় চাৰিটা অক্সিজেনৰ কাৰণে * 4 -8 = 0 কে লিখিলো কাৰণ গুটেটো নিউট্ৰেল কম্পাউণ্ড হয় ওপৰত একো চাৰ্জ নাই এবাৰ মই যদি লিখো একেদৰে 3 -8 হইলে -5 তাৰ মানে x - 5 = 0 x = +5 therefore ইয়াত आंसर কিমান হ'ব +5 ঠিক আছে তেনেকৈ কৰে নেক্সট চাও NaHSO4 সালফাৰৰ কাৰণে উলিয়াব লাগে যোনটো উলিয়াব লাগে এটো x ধৰিবা বাকি সোডিয়ামৰ কাৰণে +1 হাইড্ৰোজেনৰ কাৰণে +1 অক্সিজেনৰ কাৰণে -2 এটো কৰিলে 1 +1 সোডিয়ামৰ 1 হাইড্ৰোজেনৰ 1 এটো +x অক্সিজেন চাৰিটা আছে -2 -8 আহিব = 0 so এটো হ'ব x - 6 = 0 x = +6 ইয়াত आंसर আহিব +6 নেক্সট to H4P2O7 ফসফৰাছ উলিয়াব লাগে এটো x ধৰিলো হাইড্ৰোজেন +1 অক্সিজেন -2 তো therefore কি হ'ব ইয়াত হাইড্ৰোজেন এটা হাইড্ৰোজেনৰ কাৰণে +1 অক্সিডেশন নাম্বাৰ চাৰিটা আছে +4 ফসফৰাছ এটাৰ কাৰণে x হয় ফসফৰাছ আছে দুটা সো এটো কিমান হ'ব 2x অক্সিজেন এটাৰ কাৰণে -2 আছে সাতটা গতিকে -2 * 7 -14 আহিব = 0 গতিকে এটো কৰিলে 4 - 14 -10 + 2x = 0 2x = 10 x = 2 এটো কাটিলে 5 +5 ইয়াতো ফসফৰাছৰ +5 আহিল ঠিক তেনেকৈ এটো তোমালোকে নিজে কৰিবা ক্যালসিয়াম অক্সাইড এটো চোৱা CaO2 ক্যালসিয়ামৰ কাৰণে +2 হয় অক্সিডেশন নাম্বাৰ এটা নকবা যে অক্সিডেশন নাম্বাৰ কেনেকৈ এটো +2 হ'ল মই তোমালোকক ক্লাছত অলৰেডি কৈছো কোনটো কাৰণে কিমান হয় অক্সিজেনৰ কাৰণে x ধৰিলো আমি অক্সিজেনৰ কাৰণে উলিয়াব দিছে এটো কাৰণে x ধৰিলো নাও ইয়াত +2 ক্যালসিয়াম তাৰপিছত অক্সিজেন এটাৰ কাৰণে x হয় দুটা আছে সো +2x = 0 ঠিক আছে সো 2x = আহিব -2 x = আহিব -1 গতিকে ইয়াত অক্সিজেনৰ অক্সিডেশন নাম্বাৰ আহিব -1 নেক্সট এটো নিজে কৰিবা লাষ্টটো কৰাই দিম চোৱা KAlSO4 2.12H2O এটো আমি কেনেকৈ কৰিম চোৱা
KAlSO4(2)H2 আমি সালফাৰ যোনটো লিয়াব লাগে এটা x ধৰি লোৱা জাস্ট সিম্পলি ক্যালসিয়ামৰ কাৰণে পটাছিয়ামৰ কাৰণে +1 এলুমিনিয়ামৰ কাৰণে +3 অক্সিজেনৰ -2 ঠিক আছে আৰু পানী এটো আহিব হাইড্ৰোজেনৰ কাৰণে কিমান হ'ব ইয়াত +1 আৰু অক্সিজেনৰ কাৰণে -2 এনে গুটেখিনি প্লাস কৰি দিয়া কেনেকৈ কৰিম চাবা পটাছিয়াম এটাই আছে +1 এলুমিনিয়াম এটাই আছে +3 সালফাৰ কেটা আছে সো S4 SO4 এটো ব্ৰেকেটত 2 আছে মানে সালফাৰ দুটা আছে ব্ৰেকেটৰ বাহিৰত 2 আছে ন সো ইয়াত আমি কিমান লিখিম 2x অক্সিজেন ইয়াত -2 আছে ইয়াত 4টা অক্সিজেন আছে আৰু বাহিৰতো 2 আছে মানে SO4 এনেকে 2 আছে গতিকে অক্সিজেন কেটা আহিব ইয়াত 4টা আৰু ইয়াত 2 আছে বাহিৰত 4 * 2 মানে আনটা এটা অক্সিজেনৰ কাৰণে -2 হলে আনটাৰ কাৰণে -16 প্লাস এটোত চাও নেক্সট H2 12H2O ইয়াত হাইড্ৰোজেন মুঠ কিমান আছে 12H2 ইয়াত দুটা আছে আৰু এফালে 12 সো 12 দুগুণ 24টা আৰু অক্সিজেন আছে 12টা গতিকে এটো হ'ব +24 হাইড্ৰোজেনৰ কাৰণে অক্সিজেন এটাৰ কাৰণে -2 12ৰ কাৰণে -24 গুটেখিনি প্লাস কৰি দিব লাগিব তুমি গুটেখিনি প্লাস কৰক সো মুখতে কৰিব পাৰে কেছ নাই এটো আৰু এটো কাটাই যাব +4 -16 2x 4 -16 মানে -12 তাইছো জাস্ট কৰিলে হল +6 আহিব आंसर হল নে কৰে নেক্সট আকৌ একে অক্সিডেশন নাম্বাৰ উলিয়াব লাগে সো I উলিয়াব লাগে x ধৰিলো পটাছিয়ামৰ কাৰণে +1 হয় গতিকে কি হ'ব 1 + 3x = 0 x = -1/3 আহিলে হল এতিয়া তোমালোকে যদি ইয়াত চোৱা -1/3 আহিলে কিন্তু এটো ফ্ৰেকশন হ'ব নোৱাৰে মানে হা অক্সিডেশন নাম্বাৰ গতিকে ইয়াত কিবা এটা আমি চেঞ্জ কৰিব লাগিব কেনেকৈ কৰিব লাগে জানানে এবিলাক কোৱেশ্চন যেটা ফ্ৰেকশনত আহে এটো প্লাস ঠিক আছে মই প্ৰদীপ পাই লিখিছো আনসাৰটো আৰু এফালে I3 আছে ন এটো এনেকৈ আহে I এটো এটা বন্ধ আহিল আৰু ইয়াত এটা আয়োডিন আহিছে তাৰ মানে কি আয়োডিন সদায় I2 হিচাপে থাকে দুটা I থাকে কিন্তু ইয়াত I3 আছে ন তিনটা আয়োডিন আছে গতিকে এটা আয়োডিন এফালৰ পৰা আহি যাব আৰু পটাছিয়ামৰ চাৰ্জ প্লাস আছে ইয়াত আৰু গুটেখিনিৰ কাৰণে মাইনাস হ'ব সো আলটিমেটলি এনসাৰটো কি হ'ব জানানে অক্সিডেশন নাম্বাৰ গুটেকেটা আয়োডিনৰ কাৰণে বেলেগ বেলেগ হ'ব এনসাৰটো এনেকৈ লিখিবা অক্সিডেশন নাম্বাৰ অফ the 3 iodine atoms কি হ'ব জানেন সবৰ কাৰণে বেলেগ বেলেগ চোৱা এটো 0 হ'ব 0 0 আৰু যোনটো আয়োডিন এফালৰ পৰা আহিছে বাহিৰৰ পৰা হেতু কাৰণে আহিব -1 তেনেকুৱাকে হ'ব গুটেকেটাৰে তেনেকৈ কৰে নেক্সট চাও বাকি কেটাও হেনেকৈ কৰিব লাগে ঠিক আছে তো বাকি কেটাও তেনেকৈ তোমালোকে কৰিব লাগে মই ইয়াৰ এনসাৰ কেটা তোমালোকক ফটো দি দিম গ্ৰুপত ঠিক আছে মনত ৰাখি লবা 8.2 ঠিক আছে জিকেটা অলপ মানে টাফ টাইপ কোৱেশ্চন হয় মই এটো গ্ৰুপত ফটো দি দিম চিন্তা নকৰিবা ইয়াৰ পিছৰ কোৱেশ্চনটো চাও fluorine reacts with ice and results in the sense এটা মানে ৰিঅ্যাকশন দিছে জাস্টিফাই দ্যাট দ্য ৰিঅ্যাকশন ইজ এ ৰেডক্স ৰিঅ্যাকশন কেনেকৈ কৰিবা এনেকুৱা ধৰণৰ প্ৰশ্ন চাবা প্ৰথম আমি ৰিঅ্যাকশনটো লিখি লম নেক্সট কাম হ'ব সব ৰিঅ্যাকশনত আমি গুটেই বিলাক এলিমেন্টৰে লিখিম কি অক্সিডেশন নাম্বাৰ এটো ইয়াত -2 অক্সিজেনৰ ইয়াত +1 আমি অলৰেডি কৰি আহিছো ফ্লোৰিনৰ ইয়াত 0 ইয়াত ফ্লোৰিনৰ -1 ইয়াত হাইড্ৰোজেনৰ +1 ঠিক আছে ফ্লোৰিনৰ সদায় -1 এ থাকে ইয়াত ফ্লোৰিনৰ -1 হাইড্ৰোজেনৰ +1 সো অক্সিজেনৰ কিমান আহিব HOF অক্সিজেন হাইড্ৰোজেনৰ +1 ঠিক আছে
ফ্লোৰিনৰ বেলেগো হ'ব পাৰে হা হাইড্ৰজেনৰ +1 অক্সিজেনৰ -2 হেতুটো হয় ফ্লোৰিনৰ কাৰণে বেলেগ হ'ব ফ্লোৰিনৰ +1 হ'ব ঠিক আছে এইকেইটা হ'ব তোমালোকে কৰি চালে ওলাই যাব গোটেইকেইটা এই স্পেশাল কম্পাউন্ডটো মনত ৰাখিবা হা HOF ইয়াত হাইড্ৰজেনৰ +1 NO নিয়ম মতে অক্সিজেনৰ -2 নিয়ম মতে ধৰিবা তাৰ পিছত ফ্লোৰিনটো উলিয়াবা এই দুটা ইউজ কৰি +1 আহিব তেতিয়া এটা আমি কোনটো অক্সিডেশন হৈছে কোনটো ৰিডাকশন হৈছে দেখাম আমি এটা সাম কোনটোৰ বাহিছে সোৱা ক্লাছত মই অলৰেডি কৈছো অক্সিডেশন নাম্বাৰ যেতিয়া এটা এলিমেন্টৰ বাহি যায় তাৰ মানে হেতু অক্সিডেশন হৈছে আৰু অক্সিডেশন নাম্বাৰ যেতিয়া কমি যায় তাৰ মানে হেতু ৰিডাকশন হৈছে আৰু এই দুইটা যেতিয়া এটা ৰিঅ্যাকশনতে হ'ব হেতু কোৱা হয় ৰেডক্স ৰিঅ্যাকশন ঠিক আছে এটা আমি ফ্লোৰিনটো যদি চাও ফ্লোৰিন F2 0 পৰা +1 হৈছে এটো কি হৈছে অক্সিডেশন আকৌ ইয়াত ফ্লোৰিনটো 0 পৰা -1 হৈছে এটো হৈছে ৰিডাকশন কাৰণ ইয়াত ফ্লোৰিনৰ এবাৰ বাহিছে এবাৰ কমিছে আৰু এনেকুৱা ধৰণৰ স্পেশাল টাইপৰ ৰেডক্স ৰিঅ্যাকশন বিলাকক কি বুলি কোৱা হয় মই কৈছিলো ডিসপ্ৰপৰচনেশন ৰিঅ্যাকশন আমি ক্লাছত পঢ়িছো মনত ৰাখিবা যেতিয়া এটা ৰিঅ্যাকশনত সেম এলিমেন্টটো এবাৰ অক্সিডেশনো হৈছে এবাৰ ৰিডাকশনো হৈছে হেতু কোৱা হয় ডিসপ্ৰপৰচনেশন ৰিঅ্যাকশন ঠিক আছে আই হোপ সবৰ মনত থাকিব লিখিবা in this reaction oxidation number of fluorine increases from 0 in F2 0 আছে to বাহি পেলে কি HO মানে +1 in HOF hence oxidation occurs next এটা reduction হয় বুলি লিখিব লাগিব also oxidation number of fluorine in oxidation number of fluorine লিখিবা decreases from 0 in F2 to -1 in HF hence reduction occurs reduction hoise therefore the reaction is a redox reaction তেনেকে লিখিবা নেক্সট কৈছে ফৰ্মুলা বিলাক লিখিব লাগে একেবাৰে ইজি মনত ৰাখিবা যেতিয়া একেটা ভিতৰত থাকে ন হেতু কোৱা হয় ষ্টক নোটেশন কি বুলি কোৱা হয় ষ্টক নোটেশন ষ্টক নোটেশনত যেতিয়া ব্ৰেকেটৰ ভিতৰত এনেকে সিম্বল বিলাক থাকে তাৰ মানে এটো অক্সিডেশন নাম্বাৰ বিলাক দিয়া আছে +2 অক্সিডেশন নাম্বাৰ বিলাক দিয়া আছে মানে অক্সিডেশন নাম্বাৰ মানে আলটিমেটলি কি ভ্যালেন্সি টো দিয়া আছে আৰু সো মাৰ্কাৰী ক্লোৰাইড ঠিক আছে মাৰ্কাৰী ফৰ্মুলা কি আছিল মাৰ্কাৰী Hg এটিকে আমি যদি লিখো Hg2 মানে ইয়াত ভ্যালেন্সি ইয়াত 2 আহিব গটিকে HgCl কি হ'ব 2 হ'ব কেনেকৈ আহিব সৰ মোক বুজাই দিছো যদি আমি যেনেকৈ কম্পাউন্ডৰ নাম মানে ক্লাস 10 ত লিখিছিলো ন কেনেকৈ কম্পাউন্ডটো লিখে তেনেকৈ লিখিলে হ'ল Hg আৰু Cl Hg কাৰণে 2 এই ব্ৰেকেটত 2 যে আছে এটা অক্সিডেশন নাম্বাৰ বা ভ্যালেন্সি একেটা কথা আৰু ক্লোৰিনৰ ভ্যালেন্সি 1 হয় গটিকে এটো আহিব এটো আহিব Hg লগত 1 থাকিব Cl লগত 2 থাকিব HgCl2 হল নিকেল সালফেট NiSO4 SO4 ৰ ভ্যালেন্সি কিমান হয় 2 হয় SO4 2- হিচাপে থাকে আৰু নিকেলৰো ইয়াত 2 দিয়া আছে 2 এটো লগত এটো আহিব এই দুইটা 2 আছে গতিকে 2 আৰু 2 কাটা গৈ 1 1 থাকিব তাৰ মানে आंसर আহিব NiSO4 টিন অক্সাইড টিনৰ ফৰ্মুলা কি আছিল টিনৰ ফৰ্মুলা আছিল Sb মনত ৰাখিবা হা Sb টিন Sb নহয় সৰি Sn
SN হয়নে না একবাৰ কনফাৰ্ম কৰি ল'বাচোন না মই ডাইৰেক্ট কিতাপৰ পৰা লিখিছোঁ আৰু SN হয়নে না একবাৰ তোমালোকে কনফাৰ্ম কৰি ল'বা SN আৰু অক্সাইড মানে O এতিয়া 3 ৰ কাৰণে 4 দিয়া আছে আৰু অক্সিজেনৰ কাৰণে 2 হয় আমি জানোৱে ভ্যালেন্সি এতিয়া দুইটা কাটিব পাৰি 1 আহিব ইয়াত 2 আহিব গতিকে এটো ইয়াৰ লগত আহিব এটো ইয়াৰ লগত আহিব গতিকে SN ৰ তলত 1 অক্সিজেনৰ লগত 2 তেনেকে ঠিক তেনেকে তাৰপিছত আছে থেলিয়ামৰ ফৰ্মুলা হ'ল TH ৰ ভ্যালেন্সি 1 আৰু সালফেট SO4 ভ্যালেন্সি ইয়াৰ 2 হয় গতিকে आंसर আহিব কিমান TH2SO4 আইৰন সালফেট FeSO4 আইৰনৰ কিমান দিয়া আছে 3 আৰু SO4 ৰ 2 গতিকে কি আহিব आंसरটো Fe2SO4 ৰ লগত 3 নেক্সট আছে ক্ৰোমিয়াম অক্সাইড CrO ক্ৰোমিয়ামৰ 3 দিয়া আছে আৰু অক্সিজেনৰ 2 হয় গতিকে ইয়াত আহিব Cr2O3 হৈ গ'ল তেনেকে লিখা आंसर বিলাক মনত ৰাখিব Next question to hold while sulfur dioxide or hydrogen peroxide can act as an oxidizing as well as reducing agent but ozone or nitric acid only oxidant হিচাপে act কৰে so এটা লক theory type question হয় ক্লাছত মই ধুনিয়াকে এবলা বস্তু পঢ়োৱা আছে যে oxidation reduction oxidizing agent reducing agent কেতিয়া কোনটো হয় মই পঢ়াই দিছো হেইটোৰ ওপৰতে আনসাৰটো ইয়াত লিখা আছে তোমালোকে ভিডিওটো পজ কৰি আনসাৰটো লিখি ল'ব পাৰা বা স্ক্ৰিনশ্বট লৈ ল'লেও হ'ল তোমালোকে আনসাৰটো ইয়াত লিখা আছে এনেকে আনসাৰটো লিখি দিলে হ'ল প্ৰথম সালফাৰ ডাইঅক্সাইডৰ কাৰণে আছে নেক্সট পেৰক্সাইডৰ কাৰণে আছে ভিডিওটো একবাৰ পজ কৰা লিখা আনসাৰটো তাৰপিছত নেক্সট ওজনৰ কাৰণে আছে আৰু HNO3 কাৰণে আছে পজ কৰি লিখি দিয়া ইয়াৰ পিছত নেক্সট কোৱেশ্চনটো হ'ব The compound AgF2 is unstable but it acts as a very strong oxidizing agent কিয় হয় মানে AgF2 so AgF2 মানে silver fluoride Ag মানে silver ইয়াত ফ্লোৰিনৰ কাৰণে -1 অক্সিডেশন ষ্টেট গতিকে আমি যদি সিলভাৰৰ কাৰণে হলে x ধৰি কিমান হ'ব x - 2 = 0 x = +2 সিলভাৰ +2 আহিব কিন্তু নরমালি সিলভাৰৰ অক্সিডেশন নাম্বার সিলভাৰৰ ক্ষেত্ৰত নরমালি +1 হয় নরমালি গতিকে সিলভাৰে +1 অক্সিডেশন ষ্টেটত যাব বিচাৰিব কাৰণ ইয়াৰ নরমাল যোনটো অক্সিডেশন নাম্বার হয় বেছি জেনাৰেলি এটো +1 হয় কিন্তু ইয়াত +2 আছে গতিকে সিলভাৰে যাব বিচাৰিব +1 অক্সিডেশন ষ্টেটত তাৰ মানে +2 পৰা +1 ত যাব বিচাৰে তাৰ মানে কি হৈছে ইয়াৰ ৰিডাকচন আছে এটা অক্সিডেশন নাম্বার কমি গৈছে তাৰ মানে ইয়াৰ ৰিডাকচন হৈছে ৰিডাকচন হল মানে কি হ'ব যেতিয়া এটা কম্পাউন্ড ৰিডাকচন হয় মানে অক্সিডেশন নাম্বার কমি ৰিডাকচন হৈছে তেতিয়া হে কম্পাউন্ডটো নিজে কি হিচাপে এক কৰে উল্টাটো হয় হে কম্পাউন্ডটো বেলেগক কি কৰিব অক্সিডাইজ কৰিব হেনেকে ভাবিবা মানে এটা কম্পাউন্ড যদি নিজে ৰিডাকচন হৈছে তাৰ হি বেলেগক অক্সিডাইজ কৰিব ঠিক তেনেকে এটা কম্পাউন্ড যদি নিজে অক্সিডাইজ হৈছে হি বেলেগক ৰিডিউস কৰিব হেনেকে ভাবিবা আৰু হেতুৱে ইয়াত আনসাৰটো লিখা আছে আনসাৰটো তোমালোকে নিজে লিখি ল'ব পাৰা ভিডিওটো পজ কৰি নেক্সট সেম অলপ আগত যোনটো পঢ়াইলো হেনেকুৱা টাইপৰ এটা কোৱেশ্চন আহিছে যে আইডেন্টিফাই কোনটো অক্সিডাইজ হৈছে কোনটো ৰিডিউস হৈছে কোনটো অক্সিডাইজিং এজেন্ট আৰু কোনটো ৰিডিউসিং এজেন্ট গুটেবিলাক বস্তু ইয়াত চাব লাগে আমি এটা কেনেকে কৰে চাবা মই দুটামান তোমালোকক দেখাই দিম প্ৰথমটো যদি চাও AgBr আছে হা ইয়াত Br ৰ কাৰণে -1 অক্সিডেশন নাম্বার Ag ৰ কাৰণে +1 হ'ব হল নেক্সট সাম এই গুটেটো যদি চাও অক্সিজেনৰ কাৰণে -2 থাকে হাইড্ৰোজেনৰ কাৰণে +1 কাৰ্বনৰ কাৰণে যদি মই উলিয়াও কিমান হ'ব কাৰ্বনটো যদি x ধৰো 6x আহিব 6টা কাৰ্বন আছে 6x
প্লাস 6 কি লিখিলো এটা হাইড্ৰোজেনৰ কাৰণে প্লাস 1 ছটা প্লাস 6 মাইনাস 4 অক্সিজেনৰ মাইনাস 2 আৰু দুটা আছে মাইনাস 4 ইকুৱেল টু 0 সো 6x প্লাস 2 ইকুৱেল টু 0 ইয়াৰ পৰা আহিব 6x ইকুৱেল টু মাইনাস 2x ইকুৱেল টু মাইনাস 1/3 x ইকুৱেল টু আহিল মাইনাস 1/3 ঠিক আছে এটা মাইনাস 1/3 হ'ব নোৱাৰে আমি ইয়াত মাইনাস 1/3 লিখি ললো ধৰা ঠিক আছে কেছ নাই লিখি লেখা ফাৰ্ষ্ট কাৰণ আমাৰ অক্সিডেশন নাম্বাৰ উলিয়াব দিয়া নাই না কোনটো অক্সিডাইজিং এজেন্ট ৰিডিউসিং এজেন্ট হেতুহে উলিয়াব দিছে এনেকে লিখিলো ইয়াত সিলভাৰৰ 0 ইয়াত HBr আছে এতিয়া ইয়াত HBr আছে ইয়াত -1 ইয়াত +1 নেক্সট আকৌ ইয়াত -2 ইয়াত +1 তো ইয়াত কাৰ্বনৰ কাৰণে উলিয়াব পাৰি 6x প্লাস একিটা 4 আহিব -4 equal to 0 so এটো কাটা যাব so ইয়াত কাৰ্বনৰ কাৰণে ইয়াত কিন্তু কাৰ্বনৰ অক্সিডেশন ষ্টেট 0 আহি গৈছে দেইছা কাৰ্বনৰ 0 আহি গল গতিকে তুমি কোনটো ৰিডিউস হৈছে কোনটো অক্সিডাইজ হৈছে হেতু চাব লাগে মানে কোনটো কাৰণে অক্সিডেশন নাম্বাৰ বাঢ়িছে মই এটা চাম হা ইয়াত সিলভাৰৰ +1 ইয়াত সিলভাৰৰ 0 মানে এটো কমি গল তাৰমানে এটো কি হৈছে ৰিডাকশন কমি গল মানে ৰিডাকশন নেক্সট অক্সিডেশন সাম ইয়াত বাকি সব একে আছে কাৰ্বন ইয়াত -7 আহিছিলে কিন্তু ইয়াত কাৰ্বন 0 আহি গল তাৰমানে এটো কি হৈছে অক্সিডেশন ঠিক আছে তো আমাক খুদিছে কি কোনটো অক্সিডাইজ হৈছে অক্সিডাইজ কোনটো হৈছে কোনটো সাবস্টেন্স অক্সিডাইজ হৈছে মানে যাৰ মানে বাঢ়ি গৈছে কাৰ্বনৰ কিন্তু আমি অকল কাৰ্বন নিলিখো গোটেই কম্পাউণ্ডটোৱে লিখিম কাৰণ কাৰ্বনটো ইয়াত অকলে নাই ন গোটেই কম্পাউণ্ডটো আছে একেলগে গতিকে অক্সিডাইজ কি হৈছে C6H6O2 আৰু ৰিডিউস কোন হৈছে AgBr আৰু যোনটো অক্সিডাইজ হয় হি উল্টা হিচাপে এক কৰিব মানে ৰিডিউসিং এজেন্ট হিচাপে তো তাৰ মানে ইয়াত ৰিডিউসিং এজেন্ট কি হয় এটোই হয় আৰু অক্সিডাইজিং এজেন্ট যাৰ নিজৰ ৰিডাকশন হৈছে এটো তেনেকে কৰে আৰু এটা আছে নিজে কৰিব পাৰিবা তোমালোকে আই হোপ নিজে কৰিব পাৰিবা সেম টাইপত কৰিলে হ'ল নিজে কৰিব পাৰিবা তোমালোকে ভাবিব পাৰা অলপ স্পিডত গৈছো বুলি কিন্তু হ'ব এটা আৰু এটা কৰি দিছো চোৱা ইয়াত এটো 0 আছে হা ইয়াত -2 যদি এটো -2 হয় PbO2 PB2 যদি x ধৰো x -2 into 2 4 so ইয়াত হ'ব +4 H2SO4 ইয়াত -2 ইয়াত সালফাৰটো আমি নাজানো ধৰা হাইড্ৰোজেনৰ কাৰণে +1 ইয়াত কিমান হ'ব 2 হাইড্ৰোজেনৰ কাৰণে +2 হ'ব আৰু সালফাৰটো x ধৰিলো -8 equal to 0 সালফাৰ ইয়াৰ পৰা 6 আহিব সালফাৰ নরমালি +6 এ হয় হা আৰু PbSO4 ইয়াত -2 এটো +6 ধৰিলো হগল তো Pb কিমান আহিব তেতিয়া মুখত কৰিব চাবা +2 আহিব ইয়াত -2 +1 এটা কোনটো বাঢ়িছে কোনটো কমিছে এটো চাম Pb টো মই যদি চাও ইয়াত চাও এই Pb টো 0 পৰা +2 হৈছে মানে অক্সিডেশন আৰু ইয়াৰ এই PbO2 PB2 +4 ৰ পৰা ইয়াত +2 হৈছে মানে এটো ৰিডাকশন কমিছে therefore অক্সিডাইজ কোন হৈছে যাৰ বাঢ়িছে PB2 আৰু ৰিডিউস কোন হৈছে যাৰ কমিছে PbO ইয়াত এই PB2 কমিছে তাৰ মানে PbO2 টো ৰিডাকশন হৈছে আৰু যোন যাৰ অক্সিডেশন হয় কি হিচাপে এক কৰিব ৰিডিউসিং এজেন্ট আৰু ই কি কৰিব অক্সিডাইজিং এজেন্ট ঠিক আছে তেনেকে কৰে নেক্সট কৈছে আয়ন ইলেক্ট্ৰন মেথড দি তোমালোকে ব্যালেন্স কৰিব লাগে এটা ব্যালেন্স কৰা মই তোমালোকক দেখাই দিছো মই ক্লাছত দিছিলো মানে আমাৰ ক্লাছত ভিডিও সো এটা আয়ন ইলেক্ট্ৰন মেথড চোৱা এটা মনত ৰাখিবা আয়ন ইলেক্ট্ৰন মেথডটোৱে হাফ ৰিঅ্যাকশন মেথড একে হয় হা এই দুটা মেথড
এই দুটা একেই হয় বেলেন্স কৰিবৰ কাৰণে ইউজ কৰে সেইটো কৰি দিছো তোমালোকে চোৱা ইয়াৰ পিছত আমি আৰু এটা ৰিএকচন পঢ়িম এটো এনসিআৰটি পৰা লোৱা হৈছে কি আছে পাৰমাংগানেট আয়ন ব্ৰেকেটত 7 মানে ব্ৰেকেটত যেনেকৈ এনেকৈ 7 লিখা আছে সেইটো ষ্টক নোটেশন বুলি কোৱা হয় মানে অক্সিডেশন নম্বৰটো ব্ৰেকেটত লিখিয়ে দিয়ে যে তুমি এক্সট্ৰাকে অক্সিডেশন নম্বৰ উলিয়াই থাকিব দৰকাৰ নাই আৰু মিডিয়ামটো কি হৈছে বেসিক মিডিয়ামটো ইম্পৰ্টেন্ট হয় আমি যেতিয়া ব্যালেন্স কৰো মিডিয়াম বহুত ইম্পৰ্টেন্ট MnO4- plus oxidizes iodide ion I- লিখি দিয়া আছে goes to produce কি কৰে molecular iodine মানে I2 and manganese oxide MnO2 ব্ৰেকেটত 4 মানে এই manganese যোনটো ইয়াত ইউজ হৈছে তাৰ অক্সিডেশন নম্বৰ +4 ঠিক তেনেকৈ ইয়াত +7 হ'ব +7 কেনে গম পালো উলিয়ালে হল কেনে গম পালো কাৰণ ইয়াৰ ব্ৰেকেটত 7 দিয়া আছে ঠিক আছে গতিকে আমি হাফ ৰিএকচন মেথড ইউজ কৰিবৰ কাৰণে মানে যোনটো আয়ন ইলেক্ট্ৰন মেথড সো হাফ ৰিএকচন মেথডটোৱে আয়ন ইলেক্ট্ৰন মেথড বুলি কোৱা হয় মনত ৰাখিবা খালি বস্তুটো ফাৰ্স্ট আমি কি কৰিম দুইটা অক্সিডেশন নাম্বাৰ বিলাক ওপৰত লিখি ললো নেক্সট আমি কি কৰিম স্প্লিট দা ইকুৱেচন ইনটু টু হাফ ৰিএকচন অক্সিডেশন এন্ড ৰিডাকচন তো আমি কি কৰিম ফাৰ্স্ট কোনটো অক্সিডাইজ হৈছে কোনটো ৰিডিউস হৈছে এটো চাই লবা সো ম্যাঙ্গানিজ +7 ৰ পৰা কিমানত গৈছে +4 ত তাৰ মানে কমি গৈছে সো এটো কি হৈছে মাইনাস হৈছে ৰিডাকচন হৈছে নেক্সট আয়োডিন ইয়াত -1 আছিল -1 অক্সিডেশন নম্বৰ ইয়াত মলিকুলাৰ হৈ গলে মানে 0 হৈ যাব গতিকে এটো কি হৈছে -1 পৰা 0 ইনক্ৰিজ হৈছে +1 তো এটো অক্সিডেশন হৈছে তো আমি দুইটা ৰিঅ্যাকচন এক্সট্ৰাকে লিখি লওঁ I- ৰ পৰা গৈছে I2 এটো কি হল অক্সিডেশন হাফ ৰিঅ্যাকচন নেক্সট সেকেন্ড টু ৰিডাকচন হাফ ৰিঅ্যাকচন ৰিডাকচন কি হৈছে ম্যাঙ্গানিজ +7 পৰা +4 গুটেটো লিখিবা হা অকল ম্যাঙ্গানিজ লিখিব নালাগে গুটে ৰিঅ্যাকচনটো লিখিবা মানে গুটে কম্পাউণ্ডটো লিখিবা MnO4- +7 ৰ পৰা কৈছে MnO2 +4 এটো হল ৰিডাকচন হাফ ৰিঅ্যাকচন হল নেক্সট স্টেপত আমি কি কৰিম নেক্সট কি কৈছে স্টেপ নম্বৰ 4 টো সবতকৈ ইম্পৰ্টেন্ট আমি দুইটা হাফ ৰিঅ্যাকচন এক্সট্ৰাকে ব্যালেন্স কৰিম তুমি অক্সিডেশনটো ধৰিলো প্ৰথম I- ৰ পৰা গৈছিলে কি I2 ন so first কি হ'ব in each half reaction first balance the atoms of the elements which have undergone a change in oxidation number তাৰ মানে so oxidation number যাৰ যাৰ চেঞ্জ হৈছে হেকেটা ব্যালেন্স কৰিব দিছে এলিমেন্ট আমাৰ প্ৰথম ৰিঅ্যাকচনটো অকল আয়োডিনে ইউজ হৈছে গতিকে বেলেগ একো কেছ নাই ইয়াত আমি অকল আয়োডিনটো ব্যালেন্স কৰিম এফালে আয়োডিন এটা আছে এফালে দুটা আছে গতিকে এফালে 2 লিখি দিলো 2I- হৈ গল হেতুৱে কৈছে ইয়াত next কৈছে add electrons to whatever side is necessary to make up the difference in oxidation number in each half reaction তাৰ মানে আমি যোনফালে অক্সিডেশন নম্বৰ দুইফালে চাম যোনফালে কমি আছে বা যোনফালে বাঢ়ি আছে আমি ইলেক্ট্ৰন এড কৰি পেলাই মিলাই দিম অক্সিডেশন নম্বৰটো ইয়াত -1 আছে অক্সিডেশন নম্বৰ ইয়াত আছে 0 এটা চাবা -1 এটা আয়োডিনৰ কাৰণে -1 অক্সিডেশন নম্বৰ আয়োডিন দুটা আছে গতিকে এফালে -2 আছে টোটাল কি হয় অক্সিডেশন নম্বৰ টোটাল লেফট হ্যান্ড সাইডে টোটাল অক্সিডেশন নম্বৰ -2 আছে আৰু ৰাইট হ্যান্ড সাইডে কিমান আছে 0 আছে এটা আমি দুইফালে মিলাব লাগে কেনেকৈ মিলাম আৰু কি ইউজ কৰি মিলাম বুলি কৈছে ইলেক্ট্ৰন গতিকে ইলেক্ট্ৰন ইউজ কৰিলে কি হয় মাইনাস চাৰ্জ আহে ইলেক্ট্ৰন মানে মাইনাস চাৰ্জ এতিয়া এফালে অলৰেডি মাইনাস আছে এফালে আমি মাইনাস বনাব লাগে কাৰণ দুইফালে সমান বনাম গতিকে এফালে যদি মই দুটা ইলেক্ট্ৰন দি দিওঁ হৈ যাব এফালে দুটা ইলেক্ট্ৰন দি দিলে ইয়াত 0 অলৰেডি আছে আৰু -2 হৈ যাব দুটা ইলেক্ট্ৰন দিলে সো -2 এফালেও হ'ব এফালেও -2 গতিকে নেক্সট স্টেপত আমি কি কৰিম এফালে দুটা ইলেক্ট্ৰন এড কৰি দিলো হৈ গল এখিনলৈকে নেক্সট কৈছে ব্যালেন্স চাৰ্জ by adding H+ ion if reaction in acidic medium OH- if in basic medium আমি অলৰেডি জানো H+ হলে মানে এসিডিক মিডিয়াম হলে H+ ইউজ কৰে বেসিক মিডিয়াম হলে OH- ইউজ কৰে মই ক্লাছতো বহুতবাৰ কৈছো লাষ্ট ক্লাছত চাৰ্জটো ব্যালেন্স কৰিব লাগে এটা চাৰ্জ সমান আছে নাই চাবা অক্সিডেশন নম্বৰৰ কথা বাদ দিয়া বা চাৰ্জটো চাবা ইয়াত I- আছে ঠিক আছে I ওপৰত মাইনাস চাৰ্জ আছে আৰু হেনেকুৱা কেটা আই আছে দুটা আয়োডিন আছে এটাৰ ওপৰত মাইনাস চাৰ্জ গতিকে দুটাৰ কাৰণে -2 এফালে কিমান চাৰ্জ আছে টোটাল এটোটো 0 চাৰ্জ এটো দুটা ইলেক্ট্ৰন
গতিকে দুটা ইলেক্ট্ৰনৰ কাৰণে -2 চাৰ্জ দুইফালে সমানে হৈ আছে গতিকে এটো বাদ দিয়া গতিকে আমাৰ ফাৰ্স্ট ৰিঅ্যাকশনটো ব্যালেন্স হৈ গল অলৰেডি এটা আমি সেকেন্ড ৰিঅ্যাকশনটোত যাম সেকেন্ড ৰিঅ্যাকশনটো MnO4- ইয়াত +7 goes to MnO2 ইয়াত আছে কিমান +4 ওকে তো নেক্সট আকৌ আমি আৰম্ভণিৰ পৰা কৰিম আকৌ in each half reaction first balance atoms of element which have undergone change মানে যাৰ অক্সিডেশন নাম্বাৰ চেঞ্জ হৈছে হেতু আমি ব্যালেন্স কৰিম ইয়াত ম্যাঙ্গানিছৰ চেঞ্জ হৈছে ম্যাঙ্গানিছ +7 পৰা +4 গৈছে কিন্তু এফালেও Mn এটাই আছে এফালেও Mn এটাই আছে গতিকে থাকিব দিব এনেকৈ অকল ম্যাঙ্গানিছটো চাবা গোটেই কম্পাউণ্ডৰ কথা কোৱা নাই অকল যাৰ অক্সিডেশন নাম্বাৰ চেঞ্জ হৈছে এইটো প্ৰসেস হল সেকেন্ড স্টেপটো কি কৈছে এড ইলেক্ট্ৰনস আকৌ ইলেক্ট্ৰন এড কৰি আমি নেক্সট কি কৰিম ইলেক্ট্ৰন এড কৰি পেলাই আমি দুইফালে সাম অক্সিডেশন নাম্বাৰ সমান হৈছে নে নাই গতিকে এটা আমি চাও তোমালোকে নিজেও কৰি যোৱা মোৰ লগে লগে তেতিয়া তোমালোকৰ প্ৰেক্টিস হৈ থাকিব সো এফালে আছে +7 অক্সিডেশন নাম্বাৰ এফালে আছে +4 আমি ইলেক্ট্ৰন এড কৰিব লাগে ঠিক আছে ইলেক্ট্ৰন এড কৰি সমান বনাব লাগে এফালে +7 আছে এফালে +4 আছে গতিকে ইলেক্ট্ৰন কোনফালে এড কৰিম ইলেক্ট্ৰন এড কৰিলে প্লাসটো কমাই দিব মানে ইলেক্ট্ৰন মানে মাইনাস হয় গতিকে কোনফালে আমি কৰিম সমান বনাবলে এফালে ইলেক্ট্ৰন এড কৰিলে 4 পৰা আৰু কমিহে যাব কিন্তু এফালে +7 এফালে বেছি হৈ আছে চাৰ্জ গতিকে এটো আমি কমাব লাগে 4 লে আনিব লাগে গতিকে এফালে আৰু -3 কৰি দিলে অলৰেডি 7 আছে 7 পৰা -3 কৰি দিলেহে 4 হ'ব গতিকে এফালে 3টা ইলেক্ট্ৰন দি দিম তেতিয়া অক্সিডেশন নাম্বাৰ মিলি যাব আমি এটো স্টেপত অকল অক্সিডেশন নাম্বাৰটো মিলাও হা এটো মনত ৰাখিবা অক্সিডেশন নাম্বাৰ মিলাও চাৰ্জ নহয় ঠিক আছে হৈ গল তো এই স্টেপটো পিছত লিখি দিয়া লাগিলা আকৌ MnO4- +3 ইলেক্ট্ৰন goes to MnO2 অক্সিডেশন নাম্বাৰৰ কাম খতম এতিয়া নেক্সট স্টেপত কি কৈছে ব্যালেন্স চাৰ্জ এবাৰ আমি চাৰ্জটো মিলাব লাগে নেক্সট এবাৰ আমি চাৰ্জটো মিলাব লাগে অক্সিডেশন নাম্বাৰৰ কাম খতম বুলি হেতু আনে কৈছো H+ আয়ন এড কৰিম যদি ৰিঅ্যাকশন এসিডিক হয় OH- আয়ন এড কৰিম যদি ৰিঅ্যাকশন বেসিক হয় এটা আমাৰ ৰিঅ্যাকশনটো কিহত ন হৈছে চাও বেসিক মিডিয়াম গতিকে আমি OH- এড কৰিব লাগিব সো এফালে টোটাল চাৰ্জ কিমান আছে MnO4- ৰ ওপৰত -1 তাৰ মানে লেফট হ্যান্ড সাইডে চাৰ্জ কিমান আছে তোমালোকে নিজে ভাবা লেফট হ্যান্ড সাইডে MnO4 ৰ ওপৰত মাইনাস চাৰ্জ আছে -1 আৰু তিনটা ইলেক্ট্ৰনো আছে গতিকে -3 তো লেফট হ্যান্ড সাইডে টোটাল চাৰ্জ -4 ৰাইট হ্যান্ড সাইডে কিমান আছে MnO2 MnO2 ওপৰত 0 চাৰ্জ গতিকে ৰাইট হ্যান্ড সাইডে 0 আমি দুইফালে সমান চাৰ্জ বনাব লাগে ঠিক আছে আৰু সমান চাৰ্জ আমি কি ইউজ কৰি বনাব কৈছে OH- মানে এটা নেগেটিভ বুলি ধৰি লবা OH- মানে এটা নেগেটিভ চাৰ্জ ধৰা এফালে নেগেটিভ 4 আছে গতিকে আমি কোনফালে OH- এড কৰিম কোৱাচোন আমি মাইনাস এড কৰিব লাগে এফালে কৰিম তেতিয়া 0 ৰ পৰা যদি মই -4 কৰি দিও তো -4 এফালে হৈ যাব এফালেও -4 হৈ যাব তোমালোকে ভাবিবা মানে হেনেকে কোনফালে এড কৰিম তাৰ মানে আমি এফালে 4টা OH- এড কৰি দিম হৈ গল এফালে 4টা OH- এড কৰি দিলো তেতিয়া আমাৰ মিলি গল চাৰ্জটো 3 নম্বৰ লৈকে খতম নেক্সট স্টেপত কি কৈছে স্টেপ বাই স্টেপ কিন্তু হা স্টেপ বাই স্টেপ কৰিবা এটা আগত এটা কৰি নিদিব ব্যালেন্স অক্সিজেন এটম বাই এডিং H2O মলিকিউলস নেক্সট আমি অক্সিজেনটো ব্যালেন্স কৰিব লাগিব প্ৰথম অক্সিজেন আমি ব্যালেন্স কৰিব লাগিব চাবা এফালে অক্সিজেন কেটা আছে লেফট হ্যান্ড সাইডে 4টা আছে তো মই যদি অক্সিজেনৰ কাৰণে লিখো স্টেপ বাই স্টেপ ধুনিয়াকে কৰি দেখাই আছো যাতে তোমালোকে পাহৰি নোযোৱা এফালে অক্সিজেন আছে 4টা এফালে অক্সিজেন কেটা আছে ৰাইট হ্যান্ড সাইডে ইয়াত দুটা ইয়াত 4টা 4O আৰু O2 মানে এফালে 6টা আছে যদি অক্সিজেন কম কোনফালে আছে এফালে 4টা হৈ আছে গতিকে ইয়াত আৰু দুটা অক্সিজেন লাগিব তেতিয়াহে 6টা বনি যাব এফালেও গতিকে যিমানটা অক্সিজেন লাগে সিমানটা পানী এড কৰিবা গম পালা যিমান অক্সিজেন লাগে সিমান পানী এড কৰিব লাগিব গতিকে ৰাইট হ্যান্ড লেফট হ্যান্ড সাইডে আমি কি কৰিম অক্সিজেন আৰু দুটা লাগে গতিকে ইয়াত আমি
2H2O এড কৰি দিলো লেফট হ্যান্ড সাইডে কিয় এড কৰিলো কাৰণ অক্সিজেন দুফালে সমান বনাব লাগে এটা দুইফালে অক্সিজেন সমান হৈ যাব চোৱা ইয়াত 4টা দুটা 6টা হল ইয়াত দুটা 4টা 6টা নেক্সট স্টেপ অক্সিজেনলৈকে হৈ গল নেক্সট 5 নম্বৰ এসিডিক মিডিয়াম আমাৰ নহয় বেসিক মিডিয়াম আমি মানে নেক্সট স্টেপত হাইড্ৰোজেনটো ব্যালেন্স কৰিম প্ৰথম অক্সিজেন ব্যালেন্স কৰিবা নেক্সট হাইড্ৰোজেন যদি ৰিঅ্যাকশনটো বেসিক মিডিয়ামত হয় যেনেকৈ আমাৰ ৰিঅ্যাকশনটো বেসিক মিডিয়ামত হৈছে হাইড্ৰোজেন কেনেকৈ ব্যালেন্স কৰিবা জানানে H2O molecule in deficiency আৰু হিমান OH মাইনাস তাৰ মানে কি কৈছে মই বুজাই আছো চোৱা নেক্সট স্টেপত আমি হাইড্ৰোজেন ব্যালেন্স কৰিব লাগে এবাৰ হাইড্ৰোজেন কেনেকৈ ব্যালেন্স কৰিবা বেসিক মিডিয়ামত হাইড্ৰোজেন কেনেকৈ ব্যালেন্স কৰিবা চোৱা হাইড্ৰোজেন কেটা আছে সবফালে উলিয়াই লওঁ এফালে হাইড্ৰোজেন কেটা আছে 2H2 মানে 4টা আৰু ৰাইট হ্যান্ড সাইডে হাইড্ৰোজেন কেটা আছে 4টা হাইড্ৰোজেন মিলি আছে দেখোন হাইড্ৰোজেন মিলি আছে কেছ নাই যদি হাইড্ৰোজেন মিলিয়ে থাকে ব্যালেন্স নকৰিলে হল আৰু হৈ গল এটা ৰিঅ্যাকশন দুটা পাই গলো দুটা হাফ ৰিঅ্যাকশন ব্যালেন্সত আহি গল এটা এটো দুটা ব্যালেন্স হৈ আহি গল নেক্সট স্টেপ মোস্ট ইম্পৰ্টেন্ট ইয়াত লিখাও আছে দুইটা হাফ ৰিঅ্যাকশন মেথড মাল্টিপ্লাই কৰি কিবা কিবি লিখা আছে তোমালোকে চাব পাৰা আলটিমেটলি আমি কি কৰিব লাগে মই আকৌ এবাৰ কৈ দিওঁ আমি ৰিঅ্যাকশনটো যেতিয়া আমাক কোৱেশ্যনত দিছিলে হেতু ৰিঅ্যাকশন ইয়াত ইলেক্ট্ৰন কত এড হৈ থকা নাই ইলেক্ট্ৰন কত এড হোৱা নাই গতিকে আমি কিন্তু যোনটা ৰিঅ্যাকশন লিখিলো এটো এটা ইয়াতটো ইলেক্ট্ৰন নতুনকৈ এড হৈ গল গতিকে আমি যি বস্তু নতুনকৈ এড কৰিছো হেতু আমি আঁতৰাই দিব লাগিব তেতিয়াহে মিলিব গতিকে আঁতৰাই কেনেকৈ দিবা চোৱা তোমালোকে থাৰ্মোডাইনামিক্স ইকুইলিব্ৰিয়ামত কেনেকৈ সলভ কৰিছিলা প্লাস কৰি পেলাই দুটা ৰিঅ্যাকশন তেনেকৈ ভাবা আমি ইলেক্ট্ৰন দুইটা সাইডৰ পৰা আঁতৰাব লাগিব কাৰণ ইলেক্ট্ৰন আমি নিজে এড কৰিছো আমাক কোৱেশ্যনত দিয়া নাই আঁতৰাম কেনেকৈ আঁতৰাম যেতিয়া এটো ৰাইট হ্যান্ড সাইডে আৰু এটো লেফট হ্যান্ড সাইডে ইলেক্ট্ৰন সমান হয় যেতিয়া সমান হৈ যাব কাটি যাব গতিকে সমান আমি কেনেকৈ কৰিম এলসিএম ললে হল আলটিমেটলি এলসিএম ললে হল চোৱা ইয়াত দুটা ইলেক্ট্ৰন আছে ইয়াত তিনটা আছে এলসিএম কিমান 2 আৰু 3 6 ঠিক আছে গতিকে আমি দুইফালে 6টা ইলেক্ট্ৰন বনাব লাগে তাৰ মানে এটোক আমি ইনটু 3 কৰিম 2 ইনটু 3 6 হৈ যাব আৰু এটো 3 আছে ইনটু 2 কৰিম তেতিয়া এফালে 6 হৈ যাব দুইটা প্লাস গৈ কাটা যাব গতিকে আমি কি কৰিম 1 ইনটু 3 এক নম্বৰ ৰিঅ্যাকশনত 3 ৰে পূৰণ কৰিম তেতিয়া কি হ'ব 6I minus goes to 3 ৰে পূৰণ কৰিলে 6I minus goes to 3I2 plus 6 ইলেক্ট্ৰন ন হৈ গল আৰু নেক্সট স্টেপত 2 নম্বৰ ৰিঅ্যাকশনটোক আমি কিহে পূৰণ কৰিছো 2 ৰে গতিকে 2MnO4 minus plus 2 ৰে পূৰণ কৰিলো 2H2 আছে 2 ৰে পূৰণ কৰিলে 4H2O হ'ব প্লাস ইলেক্ট্ৰন তিনটা আছে 2 ৰে পূৰণ কৰিলে 6 হ'ব বস্তু MnO2 2 ৰে পূৰণ কৰিলে 2MnO2 plus 4OH minus 2 ৰে পূৰণ কৰিলে 8OH minus হৈ গল এটা গুটেখিনি প্লাস কৰি দিয়া এটো 6টা ইলেক্ট্ৰন কাটা যাব লেফট হ্যান্ড সাইড রাইট হ্যান্ড সাইড আছে প্লাস বাকিখিনি প্লাস কৰি দিয়া 2MnO4 minus plus 6I minus plus 4H2O goes to 2MnO2 plus 3I2 plus 8OH minus গতিকে এটো আমাৰ ব্যালেন্স হৈ পেলাই আহি গল ৰিঅ্যাকশনটো গতিকে এটো ব্যালেন্স হৈ গল তোমাকে ব্যালেন্স হৈছে না একবাৰ মিলাই চাব পাৰা দুইফালে লাষ্টত মানে ভেৰিফিকেশনৰ কাৰণে এটো কৰিবা কিন্তু তেতিয়া মানে পৰীক্ষাত ভুল নহয় আৰু একবাৰ চাবা সো Mn এফালে দুটা আছে আয়োডিন এফালে 6টা আছে এফালে 3I2 6টা হল হাইড্ৰোজেন এফালে 4 দুগুণ 8টা এফালে 8টা অক্সিজেন 4টা আৰু 8টা 2 4 গুণ 8 আৰু 4 মানে অক্সিজেন এফালে 12টা এফালে 4টা আৰু 8টা 12টা মিলি গল এনেকৈ এবাৰ মিলাই চাবা লাষ্টত ভেৰিফিকেশন কৰি নেক্সট তোমালোকৰ
নেক্সট আৰু এটা কোৱেশ্চন আছে কোৱেশ্চনটো চোৱা একবাৰ কোনটো এলিমেন্টে মাইনাস কোনটো প্লাস কোনটো বোথ মাইনাস প্লাস এবিলা অক্সিডেশন নাম্বাৰ দেখাব খুদিছে আৰু ইয়াৰ এনসাৰটো হল এইটো তোমালোকে পজ কৰি পেলাই লিখি ৰাখা এনসাৰটো তোমালোকে লিখি ৰাখা নেক্সট তোমালোকৰ আছে আয়ন ইলেক্ট্ৰন মেথড আৰু অক্সিডেশন নাম্বাৰ মেথড দি বেলেন্স কৰিব লাগে আয়ন ইলেক্ট্ৰন মেথডটো অলপ আগত দেখাই দিলো অক্সিডেশন নাম্বাৰো মই ক্লাছত অলৰেডি পঢ়াইছিলো ঠিক আছে যিবিলাকে মানে মই হেতু ক্লাছটো চোৱা নাই তোমালোকক একো নাই মই আকৌ এটা এক্সাম্পল দি পেলাই দেখাই দিম তেতিয়া তোমালোকে এই বাকি তিনটা এক্সাম্পল নিজে হোমৱৰ্ক হিচাপে কৰিব পাৰিবা ঠিক আছে গতিকে আমি হেনেকে এটা এক্সাম্পল দেখাই দিম বাকিটা নিজে কৰি লবা ইয়াত পটাছিয়ামৰ আছে +1 চাৰ্জ হয় আৰু MnO4 এটো পাৰ মাংগানেট আয়ন বুলি কোৱা হয় গতিকে এটো -1 চাৰ্জ হ'ব এটো যদি +1 থাকে গতিকে পাৰ মাংগানেট আয়নৰ চাৰ্জ হ'ব MnO4 মাইনাস reacts with bromide ion bromide মানে ব্ৰোমিয়াম ব্ৰোমিয়ামৰ পৰা আহিছে ব্ৰোমাইড সৰি ব্ৰোমিনৰ পৰা আহিছে ব্ৰোমাইড আয়ন তো তাৰ মানে Br minus goes to basic medium to মনত ৰাখিবা medium to আমি ইউজ কৰিব লাগিব নহয় basic medium to give manganese dioxide manganese মানে Mn dioxide মানে O2 লিখি ললো MnO2 manganese dioxide and bromate ion bromate 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 ion formula হল BRO3 minus একেটা বস্তু তোমালোকৰ মুখস্থ থাকিব লাগিব মানে এনেকুৱা কোৱেশ্চন আহিলে তোমালোকে গম পাব লাগিব কোনটো ইউজ হৈছে একো স্পেশাল ৰুল নাই যে এটো আয়নৰ ফৰ্মুলা এটো হয় এখিনি তোমালোকৰ মুখস্থ থাকিব লাগিব মানে এই ৰিঅ্যাকশনটো বনাই লওঁতে বহুতৰ খেলিমেলি লাগি যাব একবাৰ বনাই লোৱাৰ পিছত কৰিবলৈ একেবাৰে ইজি তো নেক্সট স্টেপত আমি কি কৰো সবৰে অক্সিডেশন নাম্বাৰ লিখো চোৱা অক্সিডেশন নাম্বাৰ মই ডাইৰেক্ট লিখিম এতিয়া ইয়াত অক্সিজেন আছে অক্সিজেনৰ -2 হয় সো মই যদি MnO4 মাইনাসৰ উলিয়াও অক্সিজেনৰ -2 ঠিক আছে এটো x ধৰিলো কি হ'ব x - 8 -1 x এটো লৈ গলে +7 হৈ যাব +7 ব্ৰোমিয়ামৰ ইয়াত -1 হৈ আছে ইয়াত কিমান হ'ব অক্সিজেন ইয়াত -2 সো MnO2 উলিয়াও যদি MnO2 যদি উলিয়াও অক্সিজেনৰ -2 এটো x ধৰিলো x minus -2 into 2 4 equal to এটো নিউট্ৰেল হয় 0 হ'ব সো x equal to +4 ঠিক তেনেকে ইয়াত ব্ৰোমিনৰ উলিবা BrO3 minus এটো -2 ধৰিলো এটো x ধৰিলো x minus 6 equal to -1 so x equal to +5 হল এতিয়া আমি নেক্সট সাম কিমান চেঞ্জ হৈছে চোৱা ম্যাঙ্গানিজ তো ইয়াৰ পৰা ইয়ালে যাওঁতে কি হৈছে 7 + 7 অফ 4 হলগে মানে -3 হল আৰু ব্ৰোমিন তো -1 আছে +5 হল মানে ইয়াত কিমান চেঞ্জ আহিলে কিমান বাহি ইটো বাহি গৈছে কিমান বাহি গল -1 ৰ লগত +6 কৰিলা তেতিয়া এটো বাহি গলগে +5 বনি গল তাৰ পিছত নেক্সট স্টেপ আমি কি কৰো সমান বনাবৰ কাৰণে আমি চাম হা এফালে Mn এটাই আছে গতিকে এটা Mn ৰ কাৰণে -3 চেঞ্জ হৈছে আমি টোটাল সো এটো +6 আছে এটো -3 আমি দুইটা সমান বনাম প্লাসত যিমান আছে মাইনাসতো কিমান আছে এটোই বনাম এটো সমান বনাবৰ কাৰণে আমি কি কৰো দুটা নম্বৰৰে এলসিএম উলিয়াও ইয়াত -3 আৰু 6 দুটা এলসিএম কি হয় 6 এ হয় গতিকে আমি এটো ইনটু 2 কৰিব লাগিব ঠিক আছে তাৰ মানে এটা ম্যাঙ্গানিজৰ কাৰণে -3 গতিকে আমি যদি দুটা ম্যাঙ্গানিজ কৰি দিও তেতিয়া -6 হৈ যাব লাগিলে তুমি চাই লব পাৰা Mn আছে এটা ইয়াত +7 আছে দুটা ম্যাঙ্গানিজ কৰি দিলে ইনটু 2 হৈ যাব মানে +14 হৈ যাব আৰু এফালে কিমান আছে +4 ঠিক আছে এতিয়া নেক্সট স্টেপত আমি কি কৈছিলো মই কি কৈছিলো তোমালোকক আমি যে এফালে 2Mn বনাই দিলো আমি অক্সিজেন আৰু হাইড্ৰোজেনক বাদ দি সব আমি এটম ব্যালেন্স কৰো ঠিক আছে নেক্সট আমি এফালে যদি 2Mn লগাই দিলো এফালেও লিখিব লাগিব ন কাৰণ অক্সিজেন আৰু হাইড্ৰোজেন বাদ দি আমি বাকি কেইটা এলিমেন্ট ব্যালেন্স কৰি দিও সো এফালে তেতিয়া কিমান হৈ যাব 2 * +4 কিমান হ'ব +8 বনি যাব সো 14 এফালে হল 14 এফালে হল -8 মানে 8 হল তো কিমান কমিছে 6 কমিছে মানে -6 হ'ব এটো
আৰু এটো ব্যালেন্স কৰিব নালাগে, এটো অলৰেডি +6 হৈ আছে, এটা ব্ৰমিনৰ কাৰণে এটো -1, এটা ব্ৰমিনৰ কাৰণে কিমান চেঞ্জ হৈছে +6, এটো চেঞ্জ কৰিব নালাগে। ঠিক আছে, তো নেক্সট আমি এটো ৰিঅ্যাকশন লিখি লওঁ। মই এফালে লিখি আছো, কি হল 2MnO4 minus plus Br minus goes to 2MnO2 plus BrO3 minus, এটো হল। নেক্সট স্টেপত আমি কি কৰো, ইয়াৰ নেক্সট প্ৰসেসটো কি হল, আমি অক্সিজেন আৰু হাইড্ৰোজেন বাদ দি বাকিবিলাক সব ব্যালেন্স কৰো, সব ব্যালেন্স হৈ আছে। তাৰ নেক্সট স্টেপত আমি কি কৰো, চাৰ্জ, ইয়াৰ পিছত আমি চাৰ্জটো ব্যালেন্স কৰো, চাৰ্জটো সমান কৰিম। যদি এফালে যদি মই চাওঁ টোটাল চাৰ্জ কিমান আছে, O4 মানে টোটাল ইয়াত -1 চাৰ্জ আছে আৰু দুটা আছে, 2 মোল আছে, গতিকে টোটাল চাৰ্জ -2 আৰু ইয়াত -1 -3 আছে টোটাল চাৰ্জ। এফালে কিমান আছে, এটোটো 0 চাৰ্জ, এটোত আছে -1। আমি দুইফালে চাৰ্জ সমান বনাব লাগে। আমাৰ হাতত এটা দুটা অপচন আহি গল, এফালে -3 এফালে -1। দুইফালে যদি মই সমান বনাব লাগে, এফালে যদি -3 লগত মই +2 কৰি দিওঁ, -1 আহি যাব। এটো এটা অপচন, বা সেকেন্ড অপচন আমি এটো কৰিব পাৰো, এফালে -1 আছে, মই যদি -2 কৰি দিওঁ, এটা -3 আহি যাব। এটো ক্ষেত্ৰত এই দুটা সমান হৈ যাব, এটো ক্ষেত্ৰত সমান হৈ যাব। এটা আমাৰ দুটা অপচন আছে। +2 কৰিবৰ কাৰণে আমি কি কৰিম, প্লাস এড কৰিবৰ কাৰণে আমি সদায় হাইড্ৰোজেন এড কৰো, মানে 2H+। এটো সাইডে আমি 2H+ এড কৰি দিম লেফট হ্যান্ড সাইডে, তেতিয়া টোটাল চাৰ্জ -1 বনি যাব। বা সেকেন্ড অপচন আমি এটো সাইডে -2 কৰিব পাৰো, মানে আমি 2OH- এড কৰি দিম, -7, তেতিয়া -3 বনি যাব। এটা আমি কোনটো এড কৰিম, হেতু কিহৰ ওপৰত বেস কৰিব, ৰিঅ্যাকশনটো কি মিডিয়ামত হৈছে, চোৱা বেসিক মিডিয়ামত হৈছে। বেসিক মিডিয়াম মানে OH-, গতিকে আমি কি এড কৰিম এফালে OH-, কেইটা দুটা। তুমি ক্ৰস ভেৰিফাই কৰি চাব পাৰা হয় নে নহয়। এফালে তেতিয়া টোটাল চাৰ্জ কিমান, -2 আৰু ইয়াত -1, -3 হল, আৰু এফালে 0, এটো -1 আৰু দুটা মাইনাস সাইন আছে, -2, -3, দুইফালে সমান হৈ গল। ঠিক আছে, সো আমাৰ নেক্সট স্টেপ আছিলে চাৰ্জ বিলাক ব্যালেন্স কৰা। আকৌ এবাৰ লিখি দিওঁ, আপডেটেড ৰিঅ্যাকশনটো। হৈ গল। নেক্সট স্টেপত আমি কি কৰিম, এতিয়া তাৰ ইয়াৰ পিছত আমি কি কৰিম, যোনফালে আমি 2 যিমান এড কৰিলো, তাৰ উল্টা সাইডে আমি হেতু ব্যালেন্স কৰিব লাগিব। কি ব্যালেন্স কৰিম, আমি হে হাইড্ৰোজেনটো ব্যালেন্স কৰিম, অক্সিজেনটো নহয়, হাইড্ৰোজেনটো মনত ৰাখিবা। ঠিক আছে, এতিয়া আমি চোৱা এফালে আমি এড কৰিলো 2OH-, আমি হিমান আমি এফালে এড কৰিব লাগিব। কি ব্যালেন্স কৰিম ইয়াৰ পিছত, হাইড্ৰোজেনটো, হাইড্ৰোজেন মনত ৰাখিবা, নট অক্সিজেন। ইয়াত হাইড্ৰোজেন কেইটা আছে, দুটা H এড কৰিলো, গতিকে এটো সাইডে আমি কি লিখিম, তেতিয়া 2MnO4 minus plus Br minus plus আমি কিমান পানী এড কৰিম, H2O, তেতিয়া ইয়াত হাইড্ৰোজেন দুটা, এফালে 2OH। হৈ গল, এতিয়া আমাৰ ৰিঅ্যাকশনটো কমপ্লিট। তোমালোকে চাব পাৰা বাকি অক্সিজেন কিবা মিলিছে নে নাই, চাবা, দেখিবা সব মিলি আছে, বাকি সব মিলি যাব। এটো ফাইনেলটো। পৰীক্ষাত আহিলে স্টেপ বাই স্টেপ তোমালোকে লিখিব পাৰা, বা তোমালোকে যেনেকৈ কৰা আলটিমেটলি ফাইনেল এনসাৰটো ওলালে হ'ল। ঠিক আছে, এনেকুৱা কুৱেশ্যন তোমালোকে